ছোৱালীসকল নিজৰ দেহাটোক যিমান যত্ন নকৰোঁ, নিজৰ ঘৰখন নিজৰ সংসাৰখন সুন্দৰকৈ ৰাখিবলৈ তাতকৈ হাজাৰ গুণ বেছি চেষ্টা কৰোঁ। আমি লাগে ভাতে অকণমান দেৰিকৈ খাম বা পানী গিলাচটোৱে দেৰিকৈ খাম, তথাপিতো নিজৰ ঘৰখন নিজৰ পৰিয়ালটো সুন্দৰকৈ ৰাখিবলৈ সদায় চেষ্টা কৰোঁ। আমি ছোৱালীসকল নিজৰ ঘৰখনত কোনটো কোণা কেনেকৈ ৰাখিলে ভাল লাগিব, নিজৰ ঘৰখন নিজৰ সংসাৰখন কেনেকৈ সজালে ভাল লাগিব, সেই কথাতে আমি আচলতে ছোৱালীসকল বেছি মনোযোগী। সেইকাৰণেতো ছোৱালীসকলৰ চেহেৰাটো মানুহে কয়ে যে বদলি গৈছে বুলি। বহুতে শুনেই এই কথাষাৰ। এফালে মই ৰাতিপুৱাৰ চাহ নাস্তা কৰি গা চা ধুই আহিলোঁ। এইফালে আজি ভাবিছোঁ যে ভেজ কণী এটা বনাম। এটা নহয়, দুটা কণী দি দিছোঁ। এইফালে ভেজ অকণমান বেছি হোৱাই কণী দিছোঁ। ইয়াতে ভেজ বুলি ক'লে কেপচিকাম এটা আছে, লগতে পিঁয়াজ আছে আৰু আছে বিলাহী এফাল। গোটেইখিনি দিম। যিহেতু দুপৰীয়া ভাবি আছিলোঁ যে কিহেৰেনো ভাত খাম, মানে একো এটা বনাবলৈ মনো নাছিলে। সেইকাৰণে একেবাৰে চিম্পুলকৈ কি বনাই খাওঁ বুলি ভাবিলোঁ যে এয়াই বনাওঁ। আৰু দেখিছেনে কিমান ধুনীয়া দেখিবলৈ লাগিছে, গ্ৰীণ ৰেড কালাৰিং এগ হৈছে। আৰু কণীখন যদিও ভাঙিয়ে খাম, কিন্তু তথাপিতো যেতিয়া ভাজি থকাৰ সময়ত ওলটিয়াই দিয়াৰ সময়ত ভাঙি যায় ন, কিমান মনটো বেয়া লাগে। সঁচাকৈ বহুত বেয়া লাগে। কিমান চেষ্টা কৰা যায় কণীখন নাভাঙিবলৈ, তাৰপিছতো ভাঙি যায়। কিমান বেয়া লাগে, সঁচাকৈ মোৰো বেয়া লাগি গ'ল ভাঙি যোৱাৰ কাৰণে। এফালে কণীখন হৈ গ'ল, এতিয়া ভাত খাম। সঁচাকৈ ছোৱালীসকল ঘৰখন সজাবলৈ বৰ ভাল পাওঁ। ঘৰৰ মানে চাৰিওফালটো সজাই ৰাখিবলৈ সদায় ভাল পাওঁ। নিজৰ পৰিয়ালটোক ভালকৈ ৰাখিবলৈ সদায় ভাল পাওঁ। নিজৰ পৰিয়ালটোৰ কোনো এজন মানুহৰ যাতে কোনো ধৰণৰ কষ্ট নহয়, ঘৰখনৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, সেই কথালৈ বেছি অলপ মনোযোগী দিওঁ। নিজৰ কথাই পাহৰি যাওঁ, তথাপিতো ঘৰৰ কোনো এটা মানুহৰ কথাই কিন্তু পাহৰি নাযাওঁ। তাতে লাগে অকণমান ছোৱালীসকলক মৰম, অকণমান ভাল পোৱা। যদি অকণমান মৰম আৰু অকণমান ভাল পোৱা, অকণমান সহায় সহযোগিতা পায়, তেনেহ'লেতো আৰু কথাই নাই। ছোৱালীসকল আৰু পাহৰি যায় নিজকে, আৰু মচগুল হৈ যায়। নিজে কি কৰি আছে, ক'ত পঢ়ি আছে, নিজৰ অস্তিত্বই নোহোৱা হৈ যায়। আচলতে তেনেকুৱা কৰা কি ভাল নেকি কওকচোন? কোনোবাই আপোনাক বেছি মৰম কৰিলেই বুলি আপুনি নিজক পাহৰি যাব নেকি? কেতিয়াও যাব নালাগে। নিজৰ স্থিতি সদায় নিজে ৰাখিবই লাগে। বাৰু যিয়ে নহওক, বহুত কথাই কিবা কিবি ক'লোঁ। আৰু ইফালে গধূলিৰ চাহকাপ ৰেডি কৰিছোঁ, আৰু এয়া বুন্দিয়া ভুজিয়া মা পঠাই দিছিলে। আৰু এতিয়া ধুনীয়াকৈ মিঠাইৰ লগত চাহকাপ খাওঁ দেই।